हेलो गाइस আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ তো আপুনি এটো নতুন ভিডিও এটো পুৰা পুৰি আপোনাৰ ল্যাপটপৰ ওপৰতে আছে আপুনি ইয়াতে চাব পাৰে আমাৰ তাত ল্যাপটপৰ ষ্টৰ উইন্ডোজৰো ভালখিনি আছে বহুত জনে ভাবে যে আমি খালি মেকবুকতে ডিল কৰো নেকি নহয় আপোনাক যদি উইন্ডোজৰ ল্যাপটপ লাগে আমাৰ গণেশগুৰি ব্ৰাঞ্চত আহিলে হল বলক আপোনাক এটা এটাকে মই ৰেট আৰু ডিসকাউন্ট কি হ'ব মই কোৱাৰ চেষ্টা কৰো আপোনাক যিমান পাৰো ঠিক আছে এবোৰ হৈ গল আপোনাৰ Lenovo ThinkBook series 14 इंच स्क्रीन साइज 2022 मॉडल है रैम तो सब पर अपनी 12 जीबी रैम है 256 जीबी एसएसडी है एसएसडी कारणे কি হয় আপোনাৰ ল্যাপটপৰ অলপমান স্পীডটো বাঢ়ে এই কাৰণে ঠিক আছে বাকি প্ৰচেছৰ ইমান পুৰানা নহয় 10 জেনাৰেশন হয় ঠিক আছে প্ৰাইসটো চাব পাৰে আপুনি 15000 দি আছে এটোত আপুনি ডিসকাউন্ট পাই যাব পুৰা পুৰি 1500 টকা বাকি এটো যিমান ল্যাপটপ আছে সব সেম সিরিজ হয় কিয় এটো ল্যাপটপৰ সবতকে বেছি ডিমান্ড থাকে लो बजेटत एकदम हाई परफॉर्मेंस लैपटॉप যদি লাগে আপোনালোকে এটো ট্রাই কৰিব পাৰে ঠিক আছে 1500 ডিসকাউন্ট হৈ যাব তার তলত নহব জি আছে ভিডিওত লাস্ট রেটে কম যদি সবচেয়ে কমত যদি কাবাক বাজেটত লাগে এটো হৈ গল এইচপি ল্যাপটপ এটো চাব পাৰে অলপমান ব্রোকেন আছে কিন্তু আপুনি RAM 4GB পাই যাব 500GB হার্ড ডিস্ক পাই যাব AMD 7 জেনারেশন প্রসেসর হয় 2017 হয় এটো সেম ল্যাপটপ যদি আপুনি বেলেগ দোকানত লব যায় আপুনি 10000 ৰ তলত নাপাবই ইয়াতে 9000 দি আছে আৰু 2000 ডিসকাউন্ট কৰি দিম আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি আহিব লাগিব ঠিক আছে এটো মাত্ৰ 7000 ত আপুনি পাই যাব বাকি হৈ গল HP 240 G7 14 ইঞ্চ 2019 ৰ মডেল হয় 12000 দি আছে এটো ডিসকাউন্ট কৰাৰ পিছত পাই যাব আপুনি মাত্ৰ 10500 টকাত সেম এটো আৰু এটো সেম হয় 10.5 পাই যাব পিছত আপোনাৰ Lenovo V30 এটো তো 12GB RAM হয় 256GB SSD হয় ইয়াৰ টু 2019 12GB RAM 12500 দি আছে ইয়াৰ পৰাও ডিসকাউন্ট কৰি দিম 1000 আপুনি 11500 পাই যাব এটো আৰু এটো সেম মডেল হয় ঠিক আছে পিছত হৈ গল আপোনাৰ Asusত আপুনি চাব পাৰে Vivo S series হয় 14 ইঞ্চ হয় 2022 হয় 256GB SSD আছে লগত 1TB হার্ড ডিস্ক মানে হার্ড ডিস্কও লগোৱা আছে আৰু SSDও লগোৱা আছে স্পিডও পাব আৰু ষ্টৰেজটো বেছি পাব RAM হৈ গল 8GB i5 10 জেনারেশন হয় ৰেটটো আপুনি চাব পাৰে 18500 এই সেম ল্যাপটপ আপুনি যদি আজিৰ ডেটত নতুন লব যায় আপুনি কমসে কম 40000 খৰচ হ'ব ঠিক আছে পিছত হৈ গল Aviata এটো এটা নতুন ব্র্যান্ড হয় তথাপি মার্কেটত আপুনি চাব পাৰে ভালেখিনি সেল হৈ আছে Libra series হয় 14 ইঞ্চ 2022 i5 10 জেনারেশন হয় প্রসেসর ইয়ার ভাল পাব 8GB RAM 512GB স্টোরেজ i5 প্রসেসর যদি সবচেয়ে কমত কোনোবা ল্যাপটপ আছে তেনেহলে এটো হল ঠিক আছে 15500 পাই আছে এটো i5 10 জেনারেশন কম থাকিলে রেটটো কম হোৱাৰ কথাটো বেলেগ কিন্তু এটো জেনারেশনও ভালে আছে পিছত হৈ গল ThinkPad L series হয় এটো কমার্শিয়াল ল্যাপটপ সবে কয় আপুনি চাব পাৰে গোটেখিনি ল্যাপটপৰ লগতে চাৰ্জাৰ ৰাখা আছে ঠিক আছে অৰিজিনাল চাৰ্জাৰ পাই যাব ইয়াতে আপুনি ফিংগাৰপ্ৰিন্ট পাই যাব এটো ট্ৰেকপ্যাড হৈ গল ঠিক আছে i5 10 জেনারেশন হয় আপুনি যিমানো গুৱাহাটীত চাব পাৰে ThinkPad বহুত জনে সেল কৰে কিন্তু কি কৰে বহুত পুরানা জেনারেশন সেল কৰে যেনেকা 5th জেনারেশন 6th জেনারেশন 7th জেনারেশন কিন্তু এটো 10 জেনারেশন পাই আছে রেট অলমোস্ট আপোনাৰ হেতে যিমান রেট চার্জ কৰে সেম রেটত আপুনি 10 জেনারেশন পাই আছে হেতু i5 19500 ইয়াৰ পৰাও ডিসকাউন্ট কৰি দিম মই 1500 মাত্ৰ 18000 ত কৰি দিম পিছত হৈ গল এটো Lenovo V130 12GB RAM 256GB SSD 13500 দিয়া আছে এটো আপুনি পাই যাব মাত্ৰ 12000 টকাত পিছত এটো Lenovo সবতছে ডাঙৰ স্ক্রিন সাইজ হয় 15.6 ইঞ্চ হয় i5 10 জেনারেশন হয় ইয়াতে Nvidia গ্রাফিক্স কাৰ্ড আছে কোনোবা যদি গেম খেলে লব পাৰে প্ৰাইসটো চাব পাৰে মাত্ৰ 17500 এটো ডিসকাউন্ট কৰি দিয়া হ'ব আপুনি পাই যাব মাত্ৰ 15000 তো যিমানখিনি ল্যাপটপ আছে গোটেখিনিৰে ৰেট কৈ দিলো ভিডিওত যি ৰেট পোৱা আছে সেম ৰেটে লোৱা হ'ব আপুনি যদি এক্সট্ৰা চার্জেস খুজে কোনোবা দোকানত আপুনি জাস্ট ভিডিওটো আহি কেনে দেখাই দিলে হল যে আমি ভিডিওত এটো ৰেটত চাইছো ঠিক আছে আৰু বাকি যদি কোনোবা এক পিস কুরিয়ার কৰাব বিচাৰে বহুতজন কি হয় ভিডিওটো দূৰৰ পৰা চাই ন গুৱাহাটীৰ পৰা নাচাই তো আমি এক পিসক কুরিয়ার কৰি দিম কিন্তু প্রিপেড অর্ডার থাকিব ঠিক আছে আপোনাৰ পেমেন্ট পুৰা অনলাইন কৰিব লাগিব তো ঠিক আছে আজিৰ কাৰণে ইমানে আৰু পাৰিলে এটো ভিডিওটো শেয়ার কৰিব থ্যাংক ইউ